প্রতি লক্ষ্য রাখি প্রধানমন্ত্রী আবাস যোজনা গৃহর পুঁজি 3 লাখ টাকালৈ ধার্য করক টাকালৈকে বৃদ্ধি করক ইনকিলাব জিন্দাবাদ। যোজনা যিবিলাক মানুহে ঘৰ পাইছে তেওঁলোকে তাৰে ভিতৰত 22,000 টকা এটা MGNREGAৰ পইচা আছে। এই পইচাটো তেওঁলোকক আদায় দিয়া নাই আৰু সেইটো আমাৰ ভিডিঅ' কাৰ্যালয়ৰ পৰা আদায় দিব লাগে। উন্নতি পলমে সেই পইচাখিনি আদায় দিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ 1 নম্বৰ। তাৰপিছত আৰু এটা দাবী কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰে এগৰাকী মহিলাক অৰুণোদয় আঁচনিত সামৰি ল'ব, কিন্তু তেওঁলোকে সেই কামটো এতিয়া কৰা নাই। গতিকে আমি যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়ালৰে এগৰাকী মহিলাক যাতে অৰুণোদয় আঁচনিত সামৰি লয়, এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এটা দাবী হ'ল যে এতিয়া মূল্য বৃদ্ধিৰ দিনত 2011 চনৰ মূল্যমতেই এই ঘৰবিলাকৰ পইচা আবণ্টন কৰা হৈছে। এতিয়া যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে, এতিয়া এই মূল্য গৃহৰ যি পুঁজি এই পুঁজিটো 3 লাখ টকালৈকে বৃদ্ধি কৰিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি MGNREGAত আগতে 100 দিনৰ কামৰ কথা আছিল, যদিও 100 দিনৰ কামো নাপায়। আমি দাবী কৰিছোঁ যে 200 দিনৰ কাম দিব লাগে আৰু তাৰ মজুৰিটো 600 টকালৈকে বৃদ্ধি কৰিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ। মূলতঃ এইকেইটা দাবীক লৈ আজি আমি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ পশ্চিম বৰিগুগ CPIMৰ আঞ্চলিক কমিটিৰ উদ্যোগত। ইয়াতে 4খন পঞ্চায়তৰ প্ৰতিনিধিত্বমূলকভাৱে উপস্থিত আছে। ইয়াৰ পিছত আমি ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সমুদায় পঞ্চায়তৰ পৰা মানুহ আহি ইয়াতে আমি বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিম। এইখিনিয়ে আজিৰ বিক্ষোভৰ মূল দাবী। প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহৰ পুঁজি 3 লাখ টাকালৈ ধাৰ্য কৰক টাকালৈকে বৃদ্ধি কৰক ইনকিলাব জিন্দাবাদ। যোজনা যিবিলাক মানুহে ঘৰ পাইছে তেওঁলোকে তাৰে ভিতৰত 22,000 টকা এটা MGNREGAৰ পইচা আছে। এই পইচাটো তেওঁলোকক আদায় দিয়া নাই আৰু সেইটো আমাৰ ভিডিঅ' কাৰ্যালয়ৰ পৰা আদায় দিব লাগে। উন্নতি পলমে সেই পইচাখিনি আদায় দিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ 1 নম্বৰ। তাৰপিছত আৰু এটা দাবী কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰে এগৰাকী মহিলাক অৰুণোদয় আঁচনিত সামৰি ল'ব, কিন্তু তেওঁলোকে সেই কামটো এতিয়া কৰা নাই। গতিকে আমি যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়ালৰে এগৰাকী মহিলাক যাতে অৰুণোদয় আঁচনিত সামৰি লয়, এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি এটা দাবী হ'ল যে এতিয়া মূল্য বৃদ্ধিৰ দিনত 2011 চনৰ মূল্যমতেই এই ঘৰবিলাকৰ পইচা আবণ্টন কৰা হৈছে। এতিয়া যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে, এতিয়া এই মূল্য গৃহৰ যি পুঁজি এই পুঁজিটো 3 লাখ টকালৈকে বৃদ্ধি কৰিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ। তাৰোপৰি MGNREGAত আগতে 100 দিনৰ কামৰ কথা আছিল, যদিও 100 দিনৰ কামো নাপায়। আমি দাবী কৰিছোঁ যে 200 দিনৰ কাম দিব লাগে আৰু তাৰ মজুৰিটো 600 টকালৈকে বৃদ্ধি কৰিব লাগে, এই দাবীটো আমি উত্থাপন কৰিছোঁ। মূলতঃ এইকেইটা দাবীক লৈ আজি আমি এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ পশ্চিম বৰিগুগ CPIMৰ আঞ্চলিক কমিটিৰ উদ্যোগত। ইয়াতে 4খন পঞ্চায়তৰ প্ৰতিনিধিত্বমূলকভাৱে উপস্থিত আছে। ইয়াৰ পিছত আমি ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সমুদায় পঞ্চায়তৰ পৰা মানুহ আহি ইয়াতে আমি বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিম। এইখিনিয়ে আজিৰ বিক্ষোভৰ মূল দাবী।